তবন্ধকল আপোনালোকে যদি মাননীয় শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াৰ টুইটাৰ হ্যান্ডেলত বা x.com যদি আপোনালোকে ফলো কৰি থৈছে তেতিয়াহলে আপোনালোকে নিশ্চয়কৈ গম পাইছে যে শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই ইতিমধ্যে টুইট যোগে জনাইছে যে অতি শীঘ্ৰে 9000 শিক্ষকৰ নিযুক্তি কৰিবলৈ গৈ আছে এলপি আৰু ইউপি সেকশনত আৰু এই এলপি ইউপি ৰিক্ৰুটমেন্ট সেকশনত প্ৰায় 9000 ভ্যাকেন্সি ওলাব আৰু এই 9000 ভ্যাকেন্সিত কোন সকল শিক্ষাৰ্থীয়ে বা ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব সিটেট পাস কৰা ক্যান্ডিডেট সকলে এপ্লাই কৰিব পাৰিব নে নাই ইয়াৰ মেইন এলিজিবিলিটি ক্ৰাইটেৰিয়া কি বেসিছত তেওঁলোকে ৰিক্ৰুটমেন্ট কৰিব আৰু এই পোষ্টসমূহ ৰেগুলাৰ পোষ্ট হ'বনে কন্ট্ৰাকচুৱেল পোষ্ট হ'ব সম্পূৰ্ণ বিতং কথা মই আপোনালোকক এই ভিডিঅ'তে জনাবলৈ গৈ আছো তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি হেহলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মূল ভিডিঅ'টিলৈ আগবাঢ়ো তো বন্ধুসকল ইতিমধ্যে ৰনোজ পেগু ডাঙৰীয়াই টুইট যোগে জনাইছে যে প্ৰায় 9000 এলপি ইউপি শিক্ষকৰ নিযুক্তি কৰিবলৈ গৈ আছে আৰু এই 9000 এলপি ইউপি সেকশনৰ যি পোষ্ট বা ভ্যাকেন্সি ওলাব এই ভ্যাকেন্সিটো ৰেগুলাৰ হ'ব কোনো ধৰণৰ কন্ট্ৰাকচুৱেল পোষ্ট নহয় ৰেগুলাৰ পোষ্ট তেওঁলোকে এডভাৰটাইজমেন্ট দিব আৰু এই ৰেগুলাৰ পোষ্টসমূহ তেওঁলোকে অতি শীঘ্ৰে ফিল আপ কৰিবলৈ গৈ আছে আৰু উইদিন 2025 সাগে মেবি এই 9000 পোষ্টটো ভ্যাকেন্সি ফিল আপ হৈ যাব আৰু এতিয়া তেওঁলোকে এটা কথা মেনশন কৰিছে যে কোনো ধৰণৰ কন্ট্ৰাকচুৱেল পোষ্ট তেওঁলোকে ৰিক্ৰুটমেন্ট নিদিয়ে অৰ্থাৎ শিক্ষা বিভাগত এতিয়াৰে পৰা কোনো ধৰণৰ কন্ট্ৰাকচুৱেল ভ্যাকেন্সি বা কন্ট্ৰাকচুৱেল পোষ্ট তেওঁলোকে ৰিক্ৰুটমেন্ট নিদিয়ে বুলি এটা কথা টুইট যোগে জনাইছে তো বলক তেতিয়াহলে সেই টুইটটোত কি আছে কি নাই আমি ভালৰে জানি লওঁ তো বন্ধুসকল তেতিয়াহলে এই নিউজটো প্ৰতিদিন টাইমছতো তেওঁলোকে পাব্লিছ হৈছে আৰু সেই নিউজটো মই আপোনালোকক জনাই দিছো যে ইয়াত কৈছে যে আসাম এডুকেশ্যন ডিপাৰ্টমেন্ট এবলিশ গ্ৰেড 4 জবছ অৰ্থাৎ তেওঁলোকে গ্ৰেড 4 জবছটো এবলিশ কৰিছে এতিয়াৰে পৰা শিক্ষা বিভাগত কোনো ধৰণৰ গ্ৰেড 4 পোষ্ট নাথাকিব তাৰ হলনি এমটিএস অৰ্থাৎ মাল্টিটাস্কিং ষ্টাফ তেওঁলোকে ৰিক্ৰুট কৰিব বুলি তেওঁলোকে জনাইছে আৰু ইয়াতে তেওঁলোকে এটা কথা মেনশন কৰিছে যে তেওঁলোকে এই যেটো তেওঁলোকৰ ৰিক্ৰুটমেন্ট প্ৰসেসটো তেওঁলোকে কথা ইয়াত মেনশন কৰিছে যে আসাম এডুকেশ্যন ডিপাৰ্টমেন্ট আন্ডাৰ দ্য গভৰ্নমেন্ট অফ আসাম announced the discontinuation of grade 4 jobs in schools replacing them with multitasking staff অৰ্থাৎ grade 4 jobs নেথাকিব আৰু এটাৰে পৰা এমটিএস পোষ্ট সমূহ ক্ৰিয়েট কৰিব এডুকেশ্যন মিনিষ্টাৰ ৰনোজ পেগু disclosed this during an event at Janata Bhavan Dispur held to release funds under the chief minister fee waiver scheme for students of classes 11 and 12 in government and provincialized schools তো যেতিয়া শিক্ষাৰ্থীসকলক এই ফি ওয়েভাৰ স্কিমটো লঞ্চ কৰিছিল সেই স্কিমতে তেওঁলোকে এই কথাটো মেনশন কৰিছিল শিক্ষামন্ত্ৰীয়ে তেওঁ ইয়াত কৈছে যে ডক্টৰ পেগু stated that the decision was made to address certain controversies surrounding grade 4 recruitment the responsibility for appointing multitasking staff will now rest with individual schools instead of the education department to etiare pora mts jetu post teluke create koribo hey post to education department e kono dhonor recruitment nidie aru etu recruit koribo kebol শিক্ষা hey school khone ba hey institution khone etu recruit koribo boli koise aru teu ei kotha ei press bijoptit teu ei kothao mention korise je he also announced several reforms regarding teacher recruitment emphasizing that appointments will now be subject and student ratio based aru etiare pora recruitment to subject based hobo aru student ratio orthat যেটো পিটিআর মতে তেওঁলোকে ৰিক্ৰুটমেন্ট কৰিব বুলি কৈছে এ মিনিমাম অফ 10 টিচাৰ্স পাৰ সাবজেক্ট উইল বি মেন্ডেট তো এটা পাৰ সাবজেক্টত তেওঁলোকে মিনিমাম 10 টিচাৰ্স যাতে তেওঁলোকে ৰিক্ৰুট কৰে তাৰ কাৰণে তেওঁলোকে এই কথাটো মেনশন কৰিছে লগতে কৈছে যে additionally the job service rules have been amended to create posts specifically for mathematics teachers তো mathematics teachers যেটোকে ৰিক্ৰুট হ'ব এবাৰৰ পৰা স্পেশালি আগতে সায়েন্স পোষ্ট আছিলে এতিয়াৰে পৰা ম্যাথমেটিক্স টিচাৰ্স নতুনকে পোষ্ট ক্ৰিয়েট কৰিছে হেতু আৰু তাৰ কাৰণে তেওঁলোকে সাৰ্ভিস ৰুলস বনাইছে বুলি কৈছে ইম্পৰ্টেন্টলি নো কন্ট্ৰাকচুৱেল টিচাৰ্স will be hired in the future only regular position will be filled তো এতিয়াৰে পৰা ইন ফিউচাৰত শিক্ষা বিভাগে কোনো ধৰণৰ কন্ট্ৰাকচুৱেল টিচাৰ্স ৰিক্ৰুট নকৰে বুলি কৈছে আৰু অনলি ৰেগুলাৰ পজিশন উইল বি ফিল্ড অৰ্থাৎ কেৱল ৰেগুলাৰ পোষ্টসমূহে তেওঁলোকে এডভাৰটাইজমেন্ট দিব আৰু ৰিক্ৰুট কৰিব আৰু ইয়াত কৈছে যে ডক্টৰ পেগু হাইলাইট the government's commitment to quality education stating that
9,000 more teachers will be appointed soon. তো 9,000 শিক্ষকক অতি শীঘ্ৰে নিযুক্তি দিয়া হ'ব, all of whom must be TET qualified. তো এই ইয়াত এটা কথা মেনশ্যন কৰি যে must be TET qualified. তো অসম গভৰ্ণমেণ্টে এতিয়া কোনো ধৰণৰ অসম টেট অনুষ্ঠিত কৰা নাই, সেয়ে ইয়াত CTET কেণ্ডিডেটসকল বহুত বেনিফিট লাভ কৰিব, কাৰণ CTET পাছ কৰা শিক্ষাৰ্থীসকল এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। আৰু কৈছে যে প্ৰফিচিয়েণ্ট ইন লোকেল লেংগুৱেজেছ। তো লোকেল লেংগুৱেজত আপোনাৰ প্ৰফিচিয়েণ্ট থাকিব লাগিব। ফৰ এক্সাম্পল তেওঁলোকে যদি মিচিং টিচাৰ ৰিক্ৰুইট কৰে, তো মিচিং লেংগুৱেজ থাকিব লাগিব সেই এলেকাটোৰ কেণ্ডিডেটজন। তো তেনেধৰণৰ তেওঁলোকে প্ৰফিচিয়েণ্ট ইন লোকেল লেংগুৱেজ, অৰ্থাৎ লোকেল লেংগুৱেজত আপোনাৰ প্ৰফিচিয়েণ্ট থাকিব লাগিব, এই কথাটো কৈছে। তো স্মাৰ্ট ক্লাছৰুম উইল বি ইন্ট্ৰডিউচ ইন অল স্কুলছ ষ্টাৰ্টিং দ্য নেক্সট একাডেমিক ইয়াৰ। নেক্সট একাডেমিক ইয়াৰৰ পৰা প্ৰত্যেকখন স্কুলতে স্মাৰ্ট ক্লাছ তেওঁলোকে ইন্ট্ৰডিউচ কৰিব। হি reiterated that schools must not charge any fees under the guise of tuition, emphasizing that teachers' salaries are covered by the government. So, কোনো ধৰণৰ ফিজ সমূহ লোৱা নহয়। Admission fees will be remain waived under the Chief Minister fee waiver scheme, ensuring free admission for students. তো এইটো কথা মেনশ্যন কৰিছে। তো বৰ বেলেগ একো নাই, এই কথাটোৱে তেওঁলোকে মেনশ্যন কৰিছে যে 9,000 শিক্ষকক অতি শীঘ্ৰে নিযুক্তি কৰিব, আৰু সেই পোষ্টসমূহ ৰেগুলাৰ পোষ্ট হ'ব, আৰু আপোনালোকে টেট কোৱালিফাইড হ'ব লাগিব। তো যিসকল শিক্ষাৰ্থী DLED বা BEd কমপ্লিট কৰিছে বা পঢ়ি আছে, তেওঁলোকে যদি অহা 16 ডিচেম্বৰত হ'বলগীয়া CTETত তেওঁলোকে কোৱালিফাই কৰে, দেন তেতিয়াহ'লে তেওঁলোকে মেবি 25ত যি এডভাৰটাইজমেণ্ট ওলাব তাত তেওঁলোকে এপ্লাই কৰিবলৈ এলিজিবিলিটিটো লাভ কৰিব। তো বন্ধুসকল, তেতিয়াহ'লে এইটো আছিল আজিৰ ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে এটা ইনফৰ্মেটিভ নিউজ লাভ কৰিবলৈ সক্ষম হৈছে। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। জয় আহোম।